বিজেপিৰ চৰিত্ৰ আঞ্চলিক দলবোৰে বুজা উচিত। বিজেপিৰ চৰিত্ৰ আঞ্চলিক দলবিলাকে বুজা উচিত। ক্ষমতা লাভৰ পিছত বিজেপিয়ে গ্ৰাস কৰে আঞ্চলিক শক্তিক। তেওঁলোকে তাত ক্ষমতা দখল কৰি পিছত সেই আঞ্চলিক দলবিলাকক সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলায়। শিৱসেনাকো দুৰ্বল কৰিছিল বিজেপি দলে। উজনিত কমি আহিছে অগপৰ ভোটৰ হাৰ। বড়ো ৰাইজকো দুভাগত বিভক্ত কৰিলে বিজেপিয়ে। আঞ্চলিক শক্তি গ্ৰাস কৰিব বিচৰা বিজেপি দলৰ বিৰুদ্ধে সৰব হ'ল অসম তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা। বিজেপিৰ চৰিত্ৰ আঞ্চলিক দলবিলাকে বুজা উচিত। তেওঁলোকে তাত ক্ষমতা দখল কৰি পিছত সেই আঞ্চলিক দলবিলাকক সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলায়। বিজেপিয়ে এই শিৱসেনাক দুটা ভাগত বিভক্ত কৰি সিন্দে গোট আৰু উদ্ধৱ ঠাকৰে গোটত বিভক্ত কৰি শিৱসেনাক দুৰ্বল কৰি পেলালে। আমাৰ অসমত এজিপি দল প্ৰায় নিশেষ হোৱাৰ অৱস্থা হৈছে। বড়ো ৰাইজক দুভাগ কৰি পেলালে, দুটা ৰাজনৈতিক দল কৰি DPF আৰু UPPL কৰি তেওঁলোককো দুৰ্বল কৰি পেলালে। এইবাৰ হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা আমি আৰু এটা আৰু বিশেষকৈ আঞ্চলিক দলবিলাকে এটা শিক্ষা লোৱা উচিত। বিজেপিৰ চৰিত্ৰ আঞ্চলিক দলবিলাকে বুজা উচিত। কাৰণ বিজেপিৰ গোটেই যিবিলাক ৰাজ্যত বিজেপিৰ খোপনি নাই, সেই ৰাজ্যবিলাকত বিজেপিৰ এইটো মদা চপাৰেণ্ডি তেওঁলোকে ক্ষুদ্ৰই হওক ডাঙৰেই হওক এই আঞ্চলিক দলবিলাকক বুকুচাত উঠি তেওঁলোকক লগত লৈ তেওঁলোকৰ লগত এলায়েন্স কৰা দেখুৱাই তেওঁলোকে তাত ক্ষমতা দখল কৰি পিছত সেই আঞ্চলিক দলবিলাকক সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলায়। এইবাৰৰ নিৰ্বাচনতো এই কথাটো জল পটপটকৈ ওলাই পৰিছে। উদাহৰণস্বৰূপে বিজেপিয়ে দীৰ্ঘদিন ধৰি আকালি দলৰ লগত তেওঁলোকৰ এলায়েন্স আছিল, ক্ষমতাৰ ভাগ বতৰা আছিল। কিন্তু সেই আকালি দল আজি বিজেপিৰ লগত থকাৰ কাৰণে আজি নিঃশেষ হৈ গ'ল। TDP দল আছিল, তেলেগু দেশম পাৰ্টি আছিলে, কিন্তু তেলেগু দেশম পাৰ্টি বিজেপিৰ লগত থকাৰ কাৰণে 10 বছৰ তেলেগু দেশম পাৰ্টি ক্ষমতাৰ পৰা অপসাৰিত হৈ থাকিব লগা হৈছিল। এইবাৰ যেনিবা চন্দ্ৰবাবু নাইডুৰ চেষ্টাত আকৌ আহিছে, কিন্তু এইবাৰ আকৌ তেলেগু দেশম পাৰ্টিৰ ভৱিষ্যত কি হয় সেইটো সময়ে ক'ব। ঠিক সেইদৰে AIADMK পাৰ্টিও বিজেপিৰ লগত, তামিলনাডুত বিজেপিৰ কোনো অস্তিত্ব নাছিল। এই AIADMKৰ বুকুচাত উঠি বিজেপিয়ে তামিলনাডুত তেওঁলোকৰ খোপনি পিটি যদিও বিশেষ কৰিব পৰা নাইকিয়া, তথাপি এই তামিলনাডুতো AIADMK বিজেপিয়ে প্ৰায় শেষ কৰি দিলে বুলি ক'ব পাৰি। ঠিক সেইদৰে আমি যদি আন এটা দল চাওঁ, শিৱসেনা, যে মহাৰাষ্ট্ৰত এই শিৱসেনাক বিজেপিয়ে লগত লৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে। দীৰ্ঘদিন ধৰি বিজেপিৰ লগত শিৱসেনা আছিলে, শিৱসেনা আছিলে, আৰু শিৱসেনাক এলায়েন্স কৰি অৱশেষত বিজেপিয়ে এই শিৱসেনাক দুটা ভাগত বিভক্ত কৰি সিন্দে গোট আৰু উদ্ধৱ ঠাকৰে গোটত বিভক্ত কৰি শিৱসেনাক দুৰ্বল কৰি পেলালে। ঠিক একেদৰে এতিয়া শেহতীয়া উদাহৰণ হৈছে বিজু জনতা দল। দীৰ্ঘদিন ধৰি এই বিজু জনতা দলক বিজেপিৰ লগত আছিল, আৰু এইবাৰ বিধানসভা নিৰ্বাচনত উৰিষ্যাত দেখা গ'ল আৰু লোকসভা নিৰ্বাচনত উৰিষ্যাত দেখা গ'ল যে বিজেপিয়ে বিজু জনতা দলৰ পিঠিত উঠি বুকুচাত উঠি গোটেই উৰিষ্যাত খোপনি পিটাৰ পিছত এইবাৰ সম্পূৰ্ণৰূপে বিজু জনতা দলক নিঃশেষ কৰি দিলে। ৰাজ্যটো ক্ষমতা, বিধানসভাটোৰ ক্ষমতা বিজেপিয়ে দখল কৰিলে আৰু লোকসভাটো অধিক আসন বিজেপিয়ে লাভ কৰিলে। গতিকে আমাৰ অসমত AGP দল এই বিজেপিৰ লগত লাগি আছে, কিন্তু ইতিমধ্যে AGP প্ৰায় নিঃশেষ হোৱাৰ অৱস্থা হৈছে। আৰু এইবাৰো যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনতো দেখা গৈছে উজনি অসমৰ পৰা ধৰি যিমানবিলাকতে AGPৰ ঘাটি আছে সকলোবিলাকতে AGPৰ ভোট সাংঘাতিক ধৰণে কমি আহিছে। আৰু এদিন AGP দলো বিজেপিয়ে এনেকৈ গ্ৰাস কৰি শেষ কৰি দিব। আমাৰ অসমত যে যিটো বড়ো ৰাজনীতি, যে প্ৰথমতে BPF এটাই দল আছিলে বড়োসকলৰ, কিন্তু এই বিজেপিৰ প্ৰৰোচনাত, হিমন্ত বিশ্বৰ প্ৰৰোচনাত অসমতো বড়ো ৰাইজক দুভাগ কৰি পেলালে, দুটা ৰাজনৈতিক দল কৰি DPF আৰু UPPL কৰি তেওঁলোককো দুৰ্বল কৰি পেলালে। এইটোৱেই হৈছে বিজেপিৰ চৰিত্ৰ। এনেদৰেই তেওঁলোকে আঞ্চলিক দলবিলাকৰ বুকুচাত উঠি তেওঁলোকে ক্ষমতা দখল কৰি সেই আঞ্চলিক দলবিলাকক গ্ৰাস কৰি পেলাই এইবাৰৰ নিৰ্বাচনৰ পৰা এই কথাটো আৰু অধিক জলপটকৈ ওলাই আহিছে। আৰু এতিয়া আকৌ পাল পৰিছে
নীতিশ কুমাৰ JDU আৰু চন্দ্ৰবাবু নাইডু তেওঁলোকে এইবাৰ আকৌ চেণ্টাৰত বিজেপিৰ লগত লগ লাগিছে। কিন্তু অনাগত দিনত এই দুটা দলৰ অৱস্থা একেদৰেই এই বাকীবিলাক আঞ্চলিক দলৰ নিচিনা এই দুটা দলৰ যে অৱস্থা নহ'ব তাৰ কোনো নিশ্চয়তা নাইকিয়া। ধন্যবাদ।